হয় যোগীখোপা মালেগড়ৰ তিনকুণীয়া গাঁৱত গৰাখহনীয়া এক প্ৰকাৰ কালৰূপ ধাৰণ কৰিছে। ব্ৰহ্মপুত্ৰ, মানা আৰু বেকী নৈৰ সোঁতত বিলীন হৈছে কেইবাটাও গৃহ। ইতিমধ্যে ভীতি মাটি হেৰুৱাই এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই তিনকুণীয়া গাঁৱত। আৰু মোৰ লগত স্থানীয় সেই দুৰ্ভগীয়া নৈপৰীয়া লোকসকল আছে আৰু লোকসকলৰ পৰা কিছু কথা জানিম। কি ক'ব, গৰাখহনীয়া হৈ আছে আপোনাৰ গাঁৱত? গৰাখহনীয়া প্ৰায় আজি 2020 চনৰ পৰাই হৈ আছে, কিন্তু ইয়াতে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহিছিল, আহি ইয়াত দেখিও গ'ল। ইয়াক জলসম্পদ বিষয়ৰ মন্ত্ৰী পীযুষ হাজৰিকা তেওঁ আহিছিল, মানে মুখ্যমন্ত্ৰী আগতে আহিছিল, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা পিছত আহিছিল। কিন্তু আহি দেখি যোৱাৰ পিছত আমাক এটা স্কিম দিছিল পাৰ্কোপাইনত 1,05,00,000 টকা, কিন্তু সেই স্কিমত আমাৰ কোনো কামেই হোৱা নাই। গতিকে আমি ইয়াতে 1,05,00,000 টকা পানীত উঠি গ'ল। 1,05,00,000 টকা মানে এইটো পানীত ভাহি গ'ল, এনেকুৱা হৈছে। তাৰপিছতো গৰাখহনীয়া হৈ আছে। তাৰপিছত আৰু বেছি হৈ আছে। পাৰ্কোপাইন দিয়াৰ পিছত যিটো পাৰ্কোপাইন দিছে, হয়তো আমি ভাবিছোঁ বিজ্ঞানসন্মত হোৱা নাই, যাৰ ফলত আমাৰ আৰু গৰাখহনীয়া বেছি হৈ আছে। গতিকে ইয়াতে আমি তিনকুণীয়া পাৰ্ট 1, তিনকুণীয়া পাৰ্ট 3, তিনকুণীয়া পাৰ্ট 2, ইয়াতে HC মানুহ আছে। মুখ্যমন্ত্ৰী চাইও গৈছে, মুখ্যমন্ত্ৰী যিটো বাটেৰে আহিছে গোটেইখিনি HC মানুহ। আমি মুখ্যমন্ত্ৰীক তেতিয়া ইয়াৰ আগতো আহ্বান জনাইছিলোঁ। ইয়াতে আমাৰ যিখিনি মানুহ আছে কৃষিভূমিৰ ওপৰতে আমাৰ নিৰ্ভৰ। আমাৰ সেই সম্পদ এনেকুৱা মানে নৈত জাগ হৈ আছে। যদি মুখ্যমন্ত্ৰী মহোদয়ে আমাক এটা ভাল স্কিম দিয়ে, ইয়াতে পাৰ্কোপাইন দি কোনোই লাভ নহ'ব। ইয়াতে যদি জিঅ'বেগৰ ব্যৱস্থা কৰি দিয়ে, আমাৰ এই হতাশয় পৰিয়ালৰ অলপ সঁহাৰি হ'ব। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ আগতো আহ্বান জনাইছিলোঁ, এতিয়াও আহ্বান জনাওঁ। কিমানটা পৰিয়াল ইতিমধ্যে নদীত জাগ হৈছে? 350টা পৰিয়ালৰ ওপৰতো জাগ হৈছে। পাৰ্কোপাইন দিয়াৰ পিছতো গৰাখহনীয়া হৈ আছে। পাৰ্কোপাইন দিয়াৰ পিছতো প্ৰায় 100 ঘৰ উঠি গৈছে। পাৰ্কোপাইন যে দিছে তাৰ পিছতো 100 ঘৰ মান উঠি গৈছে। বৰ্তমান কেনেকুৱা গৰাখহনীয়া? বৰ্তমানো এই 3 দিন আগত যিটো বৰষুণ হ'ল, তাৰ ফলত প্ৰায় আমাৰ ইয়াতে 10-12 ঘৰ মানুহ মানে উঠিব লগা হৈছে। আৰু নিশা ভয়ত অতিবাহিত কৰিবলগীয়া হৈছে। নিশা ভয়ত মানে এতিয়া আমাৰ নদীৰ একদম পাৰত কাষত, ঘৰৰ কাষত এতিয়া আতংক সৃষ্টি হৈছে আমাৰো। আমি ক'ত যাম, কি কৰিম এই বৰষুণৰ মাজত? জিলা প্ৰশাসনৰ লোক বা বিধায়ক আহিছিল নেকি? নাই, ইয়াতে প্ৰশাসনৰ মানুহো অহা নাই আৰু বিধায়কো অহা নাই। বিধায়ক বোলে আহিছিল শুনিছোঁ আমি, কিন্তু এই বৰষুণ যে দি ইয়াৰ ভিতৰত অহা নাই, আহি দেখাও নাই যে কি হ'ল। এতিয়া কি ক'ব, এই যি গৰাখহনীয়াৰ আজি 4 বছৰৰ পৰা গৰাখহনীয়া হৈ আছে, তাৰপিছত মুখ্যমন্ত্ৰী আহি পাৰ্কোপাইনৰ ব্যৱস্থা কৰিল, প্ৰায় 1,05,00,000 টকাৰ দি ইয়াত পাৰ্কোপাইনৰ ব্যৱস্থা, তাৰপিছতো গৰাখহনীয়া আছে, এই ক্ষেত্ৰত কি ক'ব? আমি মুখ্যমন্ত্ৰী আহ্বান জনাওঁ যাতে ইয়াতে তৎকালীন জিলা আয়ুক্তৰ জৰিয়তে কিবা এটা স্কিম দিয়ে, যাতে এই মানুহখিনি আৰু ভাঙিব লগা নহয়। গতিকে এইটো হয়তো বিধায়কো যাব পাৰে। বিধায়ক চাহাব আছে, নতুনকৈ বিধায়ক নুৰুল ইছলাম, তেওঁ জিলা আয়ুক্তক জনাব পাৰে, হয়তো সমজিলা আকৌ জনাব পাৰে, চাৰ্কলকো জনাব পাৰে যে তৎকালীন কিবা এটা এই মানুহখিনিক যে আৰু এই গৰাখহনীয়াটো কেনেকৈ ৰোধ কৰা যায়, এইটো আমি হয় আচলতে ক'ব লাগিব যে আজি কেইবাদিন যি নেৰানেপেৰা বৰষুণ আৰু নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ পানী উফল দি উঠাত ইতিমধ্যে গৰাখহনীয়া হৈ আছে। আৰু এই তিনকুণীয়া গাঁৱত আৰু ইতিমধ্যে ভয় আৰু আতংকৰ মাজত অতিবাহিত কৰিবলগীয়া হৈছিল এই তিনকুণীয়া গাঁওবাসীয়ে। আৰু এক কথাত ক'ব লাগিব যে আজি দীৰ্ঘদিনৰ পৰা যি মালেগড়ৰ গোবিন্দপুৰ তিনকুণীয়া গাঁৱৰ কেইবাটা পৰিয়াল যিহেতু এই গৰাখহনীয়াৰ ক্ষতিগ্ৰস্ত হৈছে, তাৰপিছত মুখ্যমন্ত্ৰীয়ে ইয়াত পাৰ্কোপাইনৰ ব্যৱস্থা কৰিছিল, কিন্তু বিজ্ঞানসন্মত নোহোৱাৰ বাবে পুনৰ আৰু এই গৰাখহনীয়াৰে কালৰূপ ধাৰণ কৰিছে এই তিনকুণীয়া গাঁও। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।